ৰিচেণ্টলি আসাম লেজিসলেটিভ এছেম্বলিয়ে ইউনিফৰ্ম সিভিল কোড নামৰ বিলটো ইন্ট্ৰডিউস কৰিছে এপিএসসিৰ পইণ্ট অফ ভিউৰ পৰা তাৰ উপৰিও যিমানখিনি কম্পিটিটিভ এক্সামিনেশ্যন হয় অসমত সো সবৰে কাৰণে এই পাৰ্টিকুলাৰ টপিকটো ইম্পৰ্টেন্ট হয় এইটো ভিডিও চোৱাৰ লগে লগে এইটো ওয়ান স্টপ সলিউশন হ'ব এইটো ভিডিও চোৱাৰ পিছত আপুনি গোটেইখিনি কথা ইউনিফৰ্ম সিভিল কোডৰ লগত বুজি পাই যাব ঠিক আছে সো ভিডিওটো স্টার্ট কৰাৰ আগতে মই আপোনালোকক এটা ইনফৰমেশন দিব বিচাৰিম যে সক এপিএসসি প্ৰিলিমছৰ কাৰণে যদি ষ্টাডি মেটেৰিয়েল বিচাৰিছে তেতিয়া হলে 999 रुपीसতে উপলব্ধ হৈ আছে কিন্তু এটো লিমিটেড টাইম অফাৰ হয় কারেন্ট এফেয়াৰ্ছৰ ক্র্যাশ কোৰ্সো 999 रुपीसতে আছে ঠিক আছে আৰু আসাম সেকশনৰ কোৰ্সো 999 रुपीसতে আছে প্ৰিলিমছৰ কাৰণে হয় এটো ঠিক আছে আৰু তাৰ উপৰিও আমাৰ মক টেষ্ট আছে আৰু এই চাৰিটা কোৰ্সক মিলাই পিনে এটা আমি কম্বো কোৰ্সো ডিজাইন কৰিছো আপোনালোকে জাস্ট এই নম্বৰটোত কল কৰিলে আপোনালোকে ইয়াৰ বিষয়ে বিতংকৈ জানিব পাৰিব তাৰ উপৰিও আমাৰ ফাউন্ডেশন কোৰ্স আৰু মেইনছৰ কোৰ্সো আছে প্ৰিলিমছৰ কোৰ্সো আছে আপোনালোকে ইচ্ছা কৰিলে জয়েন কৰিব পাৰে ঠিক আছে সো ফার্স্ট অফ অল আমি এপিএসসি প্ৰিলিমছৰ পইণ্ট অফ ভিউৰ পৰা মনত ৰাখিম যে অসম গোটেই নৰ্থ ইষ্টৰ ভিতৰত ফাৰ্স্ট ষ্টেট হয় যেটোৱে ইউসিসি মানে ইউনিফৰ্ম সিভিল কোড এতিয়া বলবৎ কৰিছে ঠিক আছে আৰু সব অসমৰ আগতেও উত্তৰাখণ্ড আৰু গুজৰাটেও এই এনেকুৱা ধৰণৰ ইউনিফৰ্ম সিভিল কোড লৈ আনিছিলে ওকে আৰু যেটো গোৱা ষ্টেট আছে ঠিক আছে গোৱাটো ইউনিফৰ্ম সিভিল কোড আগৰ পৰাই আছে এতিয়া সক ফার্স্ট অফ অল আমি ইউনিফৰ্ম সিভিল কোডৰ লগত ৰিলেটেড যেটো কনস্টিটিউশনাল ডিবেট হেতু আমি ডিসকাশন কৰিম সক কনস্টিটিউশনত কিছুমান আৰ্টিকেল ৰিলেটেড হৈ আছে আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ লগত যাক আমি শৰ্ট ফৰ্মক ডিপিএসপি বুলি কওঁ ঠিক আছে সো তাতে আপোনাৰ আছে যে আপোনাৰ আৰ্টিকেল 44 ঠিক আছে আৰ্টিকেল নম্বৰ 44 সো আৰ্টিকেল নম্বৰ 44 তে মেইনলি আমাৰ ইউনিফৰ্ম সিভিল কোডৰ কথা লিখা আছে মানে ইউনিফৰ্ম সিভিল কোড প্ৰত্যেকটা আপোনাৰ ষ্টেটতে থাকিব লাগে বুলি আমাৰ কনস্টিটিউশনৰ আৰ্টিকেল নম্বৰ 44 ত লিখা আছে কিন্তু ইয়াৰ কন্ট্ৰাডিকশন কি কৰে আচ্ছা ইউনিফৰ্ম সিভিল কোড কি হয় এটা প্ৰথম কথা আমি অলপ থুলমুলকে জানি লব লাগিব একদম ইজি কথা কোড যেতিয়া ওয়ার্ডটো থাকিব এটো মানে ল ঠিক আছে তাৰ পিছত সব ইউনিফৰ্ম মানে তো বুজি পায় ইংৰাজী ওয়ার্ড হয় ইউনিফৰ্ম আৰু সিভিল মানে সিভিল যিমানখিনি ল থাকিব এইখিনি আমাৰ গোটেই টেৰিটৰি অফ ইণ্ডিয়া মানে গোটেই দেশতে আমাৰ ইউনিফৰ্ম হ'ব লাগে সিভিল ল কেনেকুৱা ধৰণৰ ল থাকিব পাৰে মেৰেজৰ লগত ৰিলেটেড ল ডাইভোৰ্সৰ লগত ৰিলেটেড ল ফৰ এক্সাম্পল ল্যান্ড আছে ল্যান্ড কেনেকুৱা ধৰণে ইনহেৰিটেন্স হ'ব কোনে কোনে ল্যান্ডৰ ৰাইটস পাব সেই গোটেইখিনি সিভিল কথাখিনি সিভিল ল খিনি এই গোটেইখিনি আপোনাৰ সিভিল লত আহি যায় ঠিক আছে সো হেতু বস্তু ইউনিফৰ্ম হ'ব লাগে হেতুই মেইন ক্ৰাইটেৰিয়া তো যেটো সেকশন হয় আৰ্টিকেল যেটো 44 আছে আৰ্টিকেল 44 তে এই কথাকাৰ লিখা আছে ঠিক আছে সো আৰ্টিকেল 44 আমাৰ প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট হ'ব কিন্তু কন্ট্ৰাডিকশনটো কোড আহে আমাৰ ফান্ডামেন্টাল ৰাইটস আমি জানো যে ফান্ডামেন্টাল ৰাইটত আপোনাৰ আৰ্টিকেল 25 ৰ পৰা 28 লৈকে লিখা আছে যে আপোনাৰ মানে ফ্ৰীডম অফ ৰিলিজন ঠিক আছে সো ফ্ৰীডম অফ ৰিলিজনত কথাটো কি যে এতিয়া হেতু ৰিলিজনত কেনেকুৱা ধৰণৰ আপুনি কেনেকুৱা ধৰণে প্ৰফেস কৰিব ঠিক আছে আপোনাৰ ওচৰত এটা ফ্ৰীডম আছে ঠিক আছে কনসাইন্সৰ ফ্ৰীডম আছে আপুনি কি কৰিব কি নকৰিব এতিয়া সব ৰিলিজিয়াছ এক্টিভিটি ওয়ান অফ দা ৰিলিজিয়াছ এক্টিভিটি মই যদি এক্সাম্পল দিব বিচাৰো তেতিয়া হলে মানে মেৰেজো আমাৰ ইণ্ডিয়াত বেছিভাগ মানে ৰিলিজনত যেনেকৈ কয় হেনেকুৱা ধৰণে ফলো কৰা হয় ঠিক আছে সো কথাটো হেতুৱে যে এতিয়া কন্ট্ৰাডিকশনটো আহে যে ইউনিফৰ্ম সিভিল কোড মেৰেজটো এটা মানে তাতো সিভিল ৰাইটস ইনভলভ হৈ আছে ৰাইট তো মেৰেজ হলে ডাইভোর্স হলে তো তাত আপোনাৰ কন্ট্ৰাডিকশনটো আপোনালোকে দেখিবলৈ পাইছে সো দিস ইজ দা কন্ট্ৰাডিকশন মানে এতিয়া আমি জানো যে ফান্ডামেন্টাল ৰাইট যেটো হয় পলিটি যদি পঢ়িছে তেতিয়া হলে আপোনালোকে গম পায় দিস ইজ এনফোর্সেবল এনফোর্সেবল মানে কি যে আপুনি কোৰ্টত যাব পাৰিব যদি আপোনাৰ ফান্ডামেন্টাল ৰাইট হনন হয় কিন্তু অন দা আদাৰ হ্যান্ড ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি যেতিয়ালৈকে ইমপ্লিমেন্ট নকৰে ঠিক আছে তেতিয়ালৈকে কিন্তু হেতু এডভাইজৰি নেচাৰৰ থাকে হেতু মানে হেতু ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি এপ্লাই হোৱা নাই বুলি আপুনি কোৰ্টত গুচি যাব নোৱাৰে কিন্তু এতিয়া কথাটো সক যেহেতু অসমত ইউনিভাৰ্সাল নহয় ইউনিফৰ্ম সিভিল কোড যেটো আছে সেই ইউনিফৰ্ম সিভিল কোডটো যেহেতু আপোনাৰ এপ্লাই হৈ গৈছে তো এইটো এতিয়া মানে যদি মানে হেতু ভায়োলেশন হয় অবিয়াসলি আমি প্ৰভিজনস খিনি চাব লাগিব হেতু কি প্ৰভিজনস আছে এখিনি যদি ভায়োলেশন হয় তেতিয়া হলে কোৰ্টত যাব পাৰিব ঠিক আছে কিন্তু যেতিয়ালৈকে ল অহা নাই তেতিয়ালৈকে কিন্তু আপুনি কোৰ্টত যাব নোৱাৰে আমাৰ নন জাস্টিসিয়েবল হয় ঠিক আছে অন দা আদাৰ হ্যান্ড আমাৰ ফান্ডামেন্টাল ৰাইট যেটো হয় জাস্টিসিয়েবল হয় ঠিক আছে এইটো ডিবেট মানে ডিপিএসপি আৰু ফান্ডামেন্টাল ৰাইটৰ মাজত ডিবেট এটা কোনোবাই ক'ব পাৰে যে ইউনিভাৰ্সাল সিভিল কোড এপ্লাই কৰাৰ কাৰণে মোৰ যেটো আপোনাৰ ইন্ডিভিজুয়াল ৰাইট টু মানে ৰাইট অফ ফ্ৰীডম ঠিক আছে অফ ৰিলিজন হেতু আমাৰ মোৰ মানে হেতু ভায়োলেট হৈছে বুলি ক'ব পাৰে ঠিক আছে সো হেতু আমি মেইনছৰ সেকশনটো ডিসকাশনো কৰিম
সেকেন্ড কথা হৈছে যে আমাৰ সুপ্ৰিম কোৰ্টে কি কয়, এইটোতো আমি তাৰ আগত কনষ্টিটিউশ্যনৰ কথা চাইছিল। সুপ্ৰিম কোৰ্টে বিভিন্ন ধৰণৰ কেছত বাৰে বাৰে কৈছে যে যিটো ইউনিফৰ্ম চিভিল কোড আছে সেই ইউনিফৰ্ম চিভিল কোডটো এপ্লাই হৈ থাকিব লাগে। এতিয়া ফৰ এক্সাম্পল তাৰে এক্সাম্পল আপোনালোকে যদি চাই শাহ বানু কেছ, যিটো 1985ৰ কেছ আছিল, য'ত আপোনাৰ সুপ্ৰিম কোৰ্টে কৈছে যে আৰ্টিকেল নাম্বাৰ 44টো ডেড লেটাৰ হৈ গৈছে, সেইটোক আমি যিমান সোনকালে পাৰে সিমান সোনকালে ইমপ্লিমেণ্টেশ্যন কৰিব লাগে, ঠিক আছে। তাৰপিছত চাওক চাৰ্লা উদ্গল কেছ 1995, তো ইয়াতো আমাৰ সুপ্ৰিম কোৰ্টে আপোনাৰ কৈছে যে ইউনিভাৰ্চেল চিভিল কোড লৈ আনিব লাগে, ঠিক আছে। তো তেতিয়াহে কিছুমান ধৰি লওক ফ্ৰডুলেণ্ট ৰিলিজিয়াছ কনভাৰ্জন আমাৰ হয়, কিছুমান ৰিলিজিয়াছ কনভাৰ্জন হৈ থাকে, তো সেইখিনি আপোনাৰ আমি ৰখাব পাৰিম, প্ৰিভেণ্ট কৰিব পাৰিম, ঠিক আছে। তাৰপিছত চাওক জন আপোনাৰ ভল্লামট্টম কেছ, ঠিক আছে, উচ্চাৰণ ভুল কৰিলে মোক ক্ষমা কৰিব। এইটো চাওক জন ভল্লামট্টম কেছতো আপোনাৰ 2003 মানে কমন এটা চিভিল কোড থাকিব লাগে বুলি সুপ্ৰিম কোৰ্টে কৈছিলে। তাৰপিছত চাওক 2017ত আপোনাৰ চাইৰা বানু কেছ, ঠিক আছে। চাইৰা বানু কেছত আমি জানো যে ফেমাছলি যিটো আপোনাৰ ট্ৰিপল তালাক আছে সেইটো আনকনষ্টিটিউচনেল হিচাপে ডিক্লেয়াৰ কৰিছিলে, আৰু ইয়াৰ পৰা মুছলিম ওমেনসকলৰ ডিগনিটি আৰু ইকুৱেলিটি যিটো আছে সেইটো আপোনাৰ এনচিয়ৰ কৰিছিলে। তাৰপিছত লাষ্টলি আমাৰ যদি চাওঁ তেতিয়াহ'লে আপোনাৰ এইটো চাওক 2019ৰ জোছ পাউলো মানে আপোনাৰ কণ্টিনো কেছ, তাতো সুপ্ৰিম কোৰ্টে কৈছে যে যিটো গোৱাৰ চিভিল কোড আছে সেইটো এটা চাইনিং এক্সাম্পল হয় আপোনাৰ ইউনিফৰ্ম চিভিল গভাৰ্নেন্সৰ, ঠিক আছে। এইখিনি কেছ আপোনালোকে অলপ অলপকে মনত ৰাখিব লাগে, বিকজ যিহেতু ইউনিফৰ্ম চিভিল কোডটো নিউজত আছে, তো তাৰ ষ্টেটিক পৰ্চনৰ পৰা কুৱেশ্যন আহিব পাৰে, ঠিক আছে। এতিয়া চাওক মই যিমানখিনি পঢ়াই আছো চব এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা, একো মই এনেকুৱা ধৰণৰ কণ্টেণ্ট ৰখা নাই, একো মছলা মাৰা কণ্টেণ্টটো মোৰ ওচৰত নাই যিটোৰ পৰা মানে মই ভিউজ আনাৰ কাৰণে মই কিবা কিবি কৈ পিনে মছলা মাৰি দিম, ঠিক আছে, যিটো মই বেছিভাগ এডুকেশ্যনেল চেনেলত দেখিবলৈ পাওঁ। তো এইটোৰ কাৰণে এতিয়া মছলা যিহেতু নাই, বৰিং লাগিব পাৰে, বাট এইখিনি মেইনলি এক্সামিনেশ্যনত আহিব। এতিয়া মোষ্ট ইম্পৰ্টেণ্ট ছেকশ্যনত আমি আহি গৈছো যে অসমৰ যিটো আমাৰ ইউনিফৰ্ম চিভিল কোড আছে তাত কি প্ৰভিজনছ কি আছে, ঠিক আছে। সো ফাৰ্ষ্ট কি প্ৰভিজন হৈছে, ইয়াত আপোনাৰ পলিগামী আৰু বাইগামী এই দুটাক বেন কৰা হৈছে। এতিয়া প্ৰথম কথা হৈছে যে পলিগামী কি হয় বা বাইগামী কি হয়। এতিয়া পলিগামী হ'ল যে এটা একচেপ্টেড মানে কাষ্টমটো জানে, মানে চলি আহিছে আৰু কাষ্টম সেইটো কয়। তাৰপিছত আপোনাৰ বা জেনেৰেল প্ৰেক্টিচ য'ত মানে সোসাইটিও একচেপ্ট কৰে যে হয়, যেনেকে ধৰি লওক মানে কিছুমান কমিউনিটি আমাৰ আছে, সো যি য'ত আপোনাৰ বহুত বেছি আপোনাৰ পলিগামী হোৱাটো নৰ্মেল হয়। মানে পলিগামী মানে হৈছে যে এজন মেইল আছে, এজন মেন আছে, তাৰ মাল্টিপুল ৱাইফছ আছে, ঠিক আছে, তো মাল্টিপুল বিয়া পাতিছে মানে, আৰু সেইটো ছ'চিয়েলি একচেপ্টেড, সেইটো হৈছে পলিগেমি। আৰু বাইগেমি মানে হৈছে যে লুকাই লুকাই এনেকুৱা ধৰণৰ কাম কৰিছে। বাইগামী মানে বাই মিনছ ৱৰ্ডটো থাকিলে মানে দুটা, ঠিক আছে, পলি মিনছ মানে দুটাতকৈ অধিক, ঠিক আছে। সো দুটাতকৈ অধিক যদি কাৰোবাৰ মানে ৱাইফ আছে, স্পাউচ আছে, তো তেতিয়াহ'লে কি হ'ব যে সেইটো পলিগামী হ'ব। আৰু বাইগামী মানে হৈছে যে দুটা, ঠিক আছে, এজন ৱাইফটো আছে, তাৰ লগতে তেওঁ লুকাই লুকাই কিবা বেলেগ এজনৰ লগতো বিয়া কৰাইছে, তো তেতিয়াহ'লেও আপোনাৰ কি হ'ব যে এইটো বাইগামী। সেই দুটা বস্তু আমাৰ অসমত এতিয়া বেন হৈ গৈছে, আৰু এইটোতো ইনফেক্ট আমাৰ যিটো ভাৰতীয় ন্যায় সংহিতা আছে 2023 তাৰ ছেকশ্যন 82টো লিখা আছে যে এনেকুৱা ধৰণৰ যদি কাম কৰে মানে পলিগেমি বা বাইগেমি, সেইটো আপোনাৰ ক্ৰিমিনেল লাইবিলিটি ফেচ কৰিব লাগিব, আৰু তাৰ কাৰণে ইনফেক্ট আপ টু আপোনাৰ 7 ইয়াৰলৈকে আপোনাৰ জেল হ'ব পাৰে, ঠিক আছে। ছেকেণ্ড ইম্পৰ্টেণ্ট প্ৰভিজন হৈছে লিভ ইন ৰিলেশ্যনৰ মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন। এতিয়া কোনোবাই মানুহে ভুলতে ভাবি আছে যে লিভ ইন ৰিলেশ্যন আমাৰ অসমত বেন হৈ গৈছে। বেন হোৱা নাই, একচুৱেলি আপুনি যদি লিভ ইন ৰিলেশ্যন থাকে তেতিয়াহ'লে কথাটো কি, আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। যেনেকে মেৰেজৰো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, লিভ ইন ৰিলেশ্যনৰো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যেতিয়া আপুনি লিভ ইন ৰিলেশ্যন থকা ষ্টাৰ্ট কৰিব তাৰ 1 মাহৰ ভিতৰত, ঠিক আছে, আপুনি সেই লিভ ইন ৰিলেশ্যনটোক ৰেজিষ্টাৰ কৰিব লাগিব, ঠিক আছে। আৰু আপোনাৰ যদি 3 মাহলৈকে সেনেকুৱা ধৰণৰ মানে সৰি আপোনাৰ যদি ৰেজিষ্টাৰ নকৰে আৰু তেতিয়াহ'লে 3 মাহ মানৰ জেল হৈ যাব পাৰে, ঠিক আছে, আৰু লগতে ফাইনো হ'ব পাৰে। আৰু ধৰি লওক এনেকুৱা ধৰণৰ ইউনিয়নৰ পৰা বা লিভ ইন ৰিলেশ্যনৰ পৰা যদি চিলড্ৰেন বৰ্ণ হয় তেতিয়াহ'লে সেইটো লেজিটিমেট হ'ব, মানে তেওঁলোকৰ ফাদাৰ আৰু মাদাৰ তেওঁলোকে হ'ব, মানে মেৰেজ নকৰিলেও একো আপত্তি নাই, কিন্তু যদি চিলড্ৰেন বৰ্ণ হয় তেতিয়াহ'লে কিন্তু এইটো লেজিটিমেট হ'ব বুলি কৈছে এইবাৰ অসমৰ যিটো ইউনিভাৰ্চেল ইউনিফৰ্ম। বাৰে বাৰে মই ইউনিভাৰ্চেল কৈ থাকোঁ, মোৰ মুখত উল্টা পুল্টা হৈ আছে, মোৰ সেইটো কাৰণে এটা ৰেকৰ্ডিং কৰিবলগীয়া হৈ গৈছে, ঠিক আছে। এইটো একচুৱেলি আপোনাৰ ইউনিফৰ্ম চিভিল কোড, মোৰ মুখৰ পৰা কেতিয়াবা ভুলতে ওলাই যায়, ঠিক আছে, যদি ওলাই গৈছে মোক ক্ষমা কৰিব, অ'কে। চ' ইউনিফৰ্ম চিভিল কোড অহাৰ পিছৰ পৰা সেইটো হৈ গৈছে। আৰু লগতে ধৰি লওক কাৰোবাৰ যদি ধৰি লওক
আপোনাৰ লিভ ইন ৰিলেশ্যনত আছে আৰু ব্ৰেকআপ হৈ গৈছে, তো তেতিয়াও কি কৰিব পাৰিব আপোনাৰ ওমেনজনে আপোনাৰ লেজিটিমেট তেওঁৰ ওচৰত ৰাইট থাকিব, লিগেল ৰাইট থাকিব মেইনটেনেন্স ক্লেইম কৰাৰ কাৰণে। যেনেকে মানে আমাৰ পুৰা লিভ ইন ৰিলেশ্যন ইজ ৰিলেটেড টু মানে এনেকুৱা হৈ গৈছে মেৰেজ পুৰা, ঠিক আছে। জাষ্ট সেইটো মানে মেৰেজত আমি যেনেকে মানে সোসাইটিক মানে এইটো কৰি পিনে ইনভলভ কৰি পিনে বিয়া কৰোৱা হয়, সেইটো ইয়াত নাই অবভিয়াছলি, কিন্তু ৰেজিষ্ট্ৰেশ্যন যিহেতু হৈ গৈছে সেইটো আমাৰ মেৰেজতো ৰেজিষ্ট্ৰেশ্যন হয়, তো চিমিলাৰলি সেইটো কৰি দিয়া হৈছে, ঠিক আছে। এতিয়া চাওক মেৰেজ আৰু ডাইভৰ্চৰ কাৰণেও ষ্টেণ্ডাৰ্ডাইজেশ্যন অনা হৈছে। ষ্টেণ্ডাৰ্ডাইজেশ্যন বস্তুটো কি? ষ্টেণ্ডাৰ্ডাইজেশ্যন মানে হৈছে যে এতিয়া আগতে কেনেকুৱা ধৰণৰ আছিলে যে যদি আপোনাৰ মানে সেইটো আপোনাৰ ধৰ্মৰ মতে ডিচাইড হৈছিলে মেৰেজৰ ল খিনি কেনেকুৱা থাকিব বা ডাইভৰ্চৰ ক্ষেত্ৰত কি হ'ব, চ' সেইখিনি আপোনাৰ ধৰ্মৰ যিমানখিনি মানে পাৰ্চনেল লজ আছে সেই পাৰ্চনেল লজ যেনেকে ধৰণে লিখা থাকিব সেনেকেই হ'ব, ঠিক আছে। কিন্তু এতিয়া কি কৰা হৈছে, এতিয়া পুৰা ষ্টেণ্ডাৰ্ডাইজেশ্যন অনা হৈছে। এতিয়া প্ৰথম কথা হৈছে যে মিনিমাম লিগেল এজ কিমান হ'ব মেৰেজ কৰাৰ কাৰণে। এতিয়া মেনৰ কাৰণে 21 ইয়াৰ এজ আৰু আপোনাৰ ওমেনৰ কাৰণে আপোনাৰ 18 ইয়াৰ এজ। ওকে, মোৰ ইয়াত এটা প্ৰব্লেম আছে, দুয়োজনৰ কাৰণে 21 ইয়াৰ এজ হ'ব লাগিছিলে, ঠিক আছে। সেইটো মোৰ মানে কথা আৰু এটা। তাৰপিছত চাওক আপোনাৰ এতিয়া যেটো মেৰেজ আছে সেইটোক ৰেজিষ্টাৰ কৰিব লাগিব 60 দিনৰ ভিতৰত, মানে 2 মাহৰ ভিতৰত। তাৰ আগৰ কথাটো কি আছিলে, তাৰ আগৰ কথাটো আছিল মানে লিভ ইন ৰিলেশ্যনৰ ক্ষেত্ৰত 1 মান্থৰ ভিতৰত কৰিব লাগিব, কথাটো সেইটোৱে, ঠিক আছে। ওকে, এতিয়া চাওক আৰু হৈছে যে এটা এক্ট 2024ত পাছ কৰিছিলে, আসাম কম্পালসৰী ৰেজিষ্ট্ৰেশ্যন অফ মুছলিম মেৰেজ এণ্ড ডাইভৰ্চ এক্ট। সেইটোক এতিয়া ৰিপিল কৰি দিয়া হৈছে, যিহেতু এতিয়া ইয়াতে চব বস্তু সোমাই আছে, ঠিক আছে। এতিয়া ইয়াত মানে গমেই পাইছে এই এক্টত কি আছিলে, মুছলিম যিমানখিনি মেৰেজ আৰু ডাইভৰ্চ আছে সেইখিনি কম্পালসৰিলি ৰেজিষ্টাৰ কৰিব লাগিব। তো সেই বস্তুটো এতিয়াতো ইউনিফৰ্ম চিভিল কোডত কি হৈছে যে অবভিয়াছলি আপোনাৰ চব বস্তু এতিয়া তাততো এতিয়া ধৰ্মৰ লৈ পিনে কোনো কথা নাই, সেইটো কাৰণে এইটোক ৰিপিল কৰি দিয়া হৈছে। এতিয়া চাওক জেণ্ডাৰ ইকুৱেল ইনহেৰিটেন্স। এতিয়া ইনহেৰিটেন্সো এটা কি হয়, চিভিল ৰাইটে হয়। তো এতিয়া কি হ'ব যে কোনোবাই যদি মৰাৰ আগত উইল লিখি থৈ গৈছে তেতিয়াহ'লে বেলেগ কথা, যে মই মৰি যোৱাৰ পিছত মোৰ যিমানখিনি প্ৰপাৰ্টি আছে সেইখিনি মোৰ ল'ৰাজনে পাব বা ছোৱালীজনীয়ে পাব, ঠিক আছে। এনেকুৱা ধৰণৰ কৰি থৈ গৈছে যদি ঠিক আছে, যদি কৰা নাই তেতিয়াহ'লে এই যিটো আপোনাৰ প্ৰপাৰ্টি আছে চ' সেইখিনি বস্তু যেতিয়া ডিভাইড হ'ব সেইটো তেওঁৰ ল'ৰা বা ছোৱালী যোন আৰু লিগেল হায়াৰ হ'ব আৰু, তো লিগেল হায়াৰৰ মাজত ইকুৱেলি ডিভাইড হ'ব। তাত তেনেকৈ চোৱা নহ'ব যে জেণ্ডাৰ কি হয়, ঠিক আছে। তেওঁ বিয়া হৈ গৈছে বুলি তেওঁক নিদিও টকা বা প্ৰপাৰ্টি নিদিও, সম্পত্তি নিদিও, সেনেকুৱা নহ'ব মানে, ঠিক আছে। চ' সেইটো হৈছে জেণ্ডাৰ ইকুৱেল ইনহেৰিটেন্স, যিটো এটা কি প্ৰভিজন হয় আমাৰ অসমৰ UCCৰ, ঠিক আছে। আৰু ইয়াত কি কৰা হৈছে যে ট্ৰাইবেল কমিউনিটি সকলক আপোনাৰ ইয়াত এক্সামপশ্যন দিয়া হৈছে, বিকজ আমি শিডিউল ট্ৰাইব সকলৰ মানে এটা ইউনিক ডাইভাৰ্চিটি আছে, তো আমি হাতক ইউনিফৰ্ম ভিত্তিত আনিব নোৱাৰো, ঠিক আছে। চ' সেইটোৰ কাৰণে ইয়াত এটা এক্সামপশ্যন দিয়া হৈছে। এতিয়া চাওক আমি APSCৰ মেইনছৰ পইণ্ট অফ ভিউৰ পৰা মানে আনসাৰ লিখাৰ কাৰণে কি কি পইণ্টছ লাগিব সেইখিনিও মই দিছো, আৰু ইয়াৰ পৰা আপোনালোকে সুচিত্ৰা ACSৰ কন্টেন্টৰ কোৱালিটিও জাজ কৰিব পাৰে, ঠিক আছে। চ' ইয়াত আপোনালোকে দেখিবলৈ পাইছে যিমানখিনি পইণ্ট দিয়া হৈছে টু দা পইণ্ট আছে। মানে এতিয়া কথাটো সেনেকুৱা ধৰণৰ যে এতিয়া মেইনছত 7 মিনিটত বা 11 মিনিটত কিমান আপুনি পইণ্টছ লিখি ল'ব, তো যিমানটো দৰকাৰ সিমানটোহে দিয়া হৈছে। 250 ৱৰ্ড মেক্সিমাম আমি লিখিব পাৰিম, ঠিক আছে। 250 ৱৰ্ড, আৰু আপুনি ভাবিব এছেটো আহি যাব পাৰে ন, এছে আহিলে চক কি হ'ব মানে এইখিনি এইটো এনেকুৱা ধৰণৰ এছে নাহে যে আগতে আহিছিলে, এতিয়া এনেকুৱা ধৰণৰ এছে নাহে যে UCCৰ ওপৰতে পুৰা গোটেই এছে লিখিব লাগিব। এতিয়া UCCক এছেত মেনশ্যন কৰিব পাৰে, সেইটো বেলেগ কথা, কিন্তু সেইটো মেনশ্যন কৰিলেও এটা বা দুটা পেৰাগ্ৰাফে মেনশ্যন কৰিব। তাৰ কাৰণে আমি কি ক'ব লাগে, আমাৰ ওচৰত পইণ্টত ডাইভাৰ্চিটি থাকিব লাগে, কিন্তু পইণ্টবোৰ সৰু সৰু হ'ব লাগে, পেৰাগ্ৰাফ হ'ব নালাগে মানে। তো একৰ্ডিংলি আমি বনাইছো কন্টেন্ট, আপুনি চাব পাৰে। চ' জেণ্ডাৰ জাষ্টিছ এনচিয়ৰ হৈছে, ইয়াত পঢ়িলেই গম পাব যে চব পেট্ৰিয়াৰ্কেল বায়াছেছ আমাৰ ট্ৰেডিশ্যনেল ৰিলিজিয়াছ পাৰ্চনেল লজ খিনিত আছিল, ঠিক আছে। ফৰ এক্সাম্পল ট্ৰিপল তালাক, ৰাইট, এক্সাম্পল দিব পাৰে ইয়াত, আপুনি ভেলু এডিশ্যন কৰি পিনে এক্সাম্পল দিব পাৰে, ট্ৰিপল তালাক ফৰ এক্সাম্পল, সেনেকুৱা ধৰণৰ বস্তু এতিয়া ইয়াত নাথাকিব। জেণ্ডাৰ জাষ্টিছ এনচিয়ৰ হ'ব আৰু লগতে পেট্ৰিয়াৰ্কেল বায়াছো আঁতৰি যাব, ঠিক আছে। তাৰপিছত চব পজিটিভ সেকুলাৰিজম এই পাৰ্টিকুলাৰ লটোৱে আনিছে। এতিয়া আগতে কি হৈছিলে যে আমি চিটিজেনৰ মাজতো এটা ইণ্টাৰনেল ডিভিজন আছিলে, ঠিক আছে, যে আপুনি ইণ্টাৰনেল ডিভিজনটো কিহৰ ওপৰত, আপোনাৰ ৰিলিজন কি হয় সেইটোৰ ওপৰত, কিন্তু এতিয়া সেই বস্তুটো আঁতৰি গৈছে। চ' মডাৰ্ণ যিবোৰ ইউনিয়ন আছে, এতিয়া মডাৰ্ণ ছ'চাইটিৰ মডাৰ্ণ ইউনিয়ন কি, লিভ ইন ৰিলেশ্যন, তো সেইটো বস্তুকো লেজিটিমেট কৰি দিয়া হৈছে। আৰু
এই লিভ ইন ৰিলেশ্যনত যদি কোনোবা পাৰ্চন ভালনাৰেবল হয় তেতিয়াহ'লে যাতে সেই ভালনাৰেবিলিটিক এক্সপ্লইট কৰিব নোৱাৰে এই বস্তুটোকো ইয়াত আপোনাৰ মানে গুৰুত্ব আৰোপ কৰা হৈছে লগতে আমাৰ যিটো কনষ্টিটিউচনেল মেণ্ডেট আৰ্টিকেল নাম্বাৰ 44 এই আৰ্টিকেল নাম্বাৰ 44 আমি ইমপ্লিমেন্ট কৰিব পাৰিছো সেইটো এটা ভাল কথা ঠিক আছে এটো আৰ্গুমেন্ট ফৰ্স ওকে কিন্তু আমি আৰ্গুমেন্টস এগেইনষ্টটো চাব লাগিব ক্ৰিটিক্যালি এনালাইজ কৰাৰ ক্ষেত্ৰত ঠিক আছে সো চ্যালেঞ্জেস কি আছে কনস কি আছে এটা হৈছে যে মই অলৰেডি যেটো কৈছো যেটো ৰিলিজিয়াছ ফ্ৰীডম আৰ্টিকেল নাম্বাৰ 25 তাৰ মানে এনেকুৱা হ'ব পাৰে যে তাৰ ভায়োলেশন হৈছে ইনফ্ৰিঞ্জমেন্ট হৈছে এনেকুৱা ধৰণৰো কথা হ'ব পাৰে ঠিক আছে সেকেন্ড কথা হৈছে যে প্ৰাইভেচিৰ ভায়োলেশন হ'ব পাৰে বহুতে মানুহে কি কৰিব পাৰে যে লিভ ইন ৰিলেশ্যনত থাকিব পাৰে কিন্তু মানুহক জনাব নিবিচাৰিব পাৰে বাট যেহেতু আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব তেতিয়া হলে মানে কি এতিয়া মানুহে গম পাব পাৰে তো হেতু আপোনাৰ পাৰ্সোনাল যেটো প্ৰাইভেচি যেটো মানে সুপ্ৰিম কোৰ্টে পুটুসামি জাজমেন্ট 2017 ত কৈছিলে যে হেতু আৰ্টিকেল নাম্বাৰ 21 ৰ পাৰ্ট হয় আৰ্টিকেল নাম্বাৰ 21 ত কি লিখা আছে লাইক টু লাইফ এন্ড পাৰ্সোনাল লিবাৰ্টি তো তাৰ ভায়োলেশন হয় বুলি কৈছে এতিয়া আৰ্টিকেল নাম্বাৰ 25 সৰি আৰ্টিকেল নাম্বাৰ 21 তে আমাৰ ৰাইট টু প্ৰাইভেচি আহি যায় ৰাইট এতিয়া সক এডমিনিস্ট্ৰেটিভ বা সোশ্যাল ফ্ৰিকশনো আহিব পাৰে এতিয়া এডমিনিস্ট্ৰেটিভ ফ্ৰিকশন মানে হৈছে যে এটো সক মানে এতিয়া ল শুনিবলৈতো ভাল লাগিছে কিন্তু হেতু প্ৰ্যাকটিক্যালি ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত কিছুমান কমপ্লিকেশনস আহিব পাৰে আৰু সোশ্যাল ফ্ৰিকশন আহিব পাৰে মানে এতিয়া ফৰ এক্সাম্পল এবোৰৰ কাৰণে আপোনাৰ কমিউনাল পোলাৰাইজেশন হ'ব পাৰে ঠিক আছে কোনোবা এটা ধৰ্মই ভাবিব পাৰে যে স্পেশালি মাইনৰিটি যিসকল আছে তাহাঁতি ভাবিব পাৰে যে মেজৰিটি আহি পিনে ইয়াত আমাৰ ওপৰত নিজৰ যেটো ল আছে হেতু থপি দিব বিচাৰিছে এনেকুৱা ধৰণৰ ভাবিব পাৰে হেতুৰ কাৰণে পোলাৰাইজেশন ষ্টাৰ্ট হ'ব পাৰে তো আমাৰ ইউসিসি আমাৰ অসমত কেনেকৈ ষ্ট্ৰেংথেনিং কৰিব পাৰো এক নম্বৰ কথা সক ফাৰ্স্ট 21st ল কমিশন 2018 ত গঠন কৰা হৈছিল সো তেওঁলোকে ৰিকমেন্ডেশন কৰিছিল যে যিমানখিনি এক্সিস্টিং পাৰ্সোনাল লজ আছে ঠিক আছে মুসলিম সকলৰ নিজৰ পাৰ্সোনাল ল আছে তাৰ পিছত আপোনাৰ হিন্দু সকলৰ আছে সো সেইখিনি আমি কোডিফাই কৰিব লাগে কোডিফাই মানে সেইখিনি এতিয়া মুখে মুখে চলি আছে সেইখিনি লিখিব লাগে আৰু লিখি পিনে আমি চাব লাগে যে কোনখিনি এক্স্যাক্টলি আমাৰ মেইনলি ভায়োলেট কৰে মানে যিখিনি মডাৰ্ন প্ৰিন্সিপালস বা কনস্টিটিউশনাল প্ৰিন্সিপালস সেইখিনি ভায়োলেট কৰে তো হেতু হেনকা ধৰণে কৰিলেহে বেটাৰ হয় বুলি কৈছিল বা এই বস্তুটো আমি এতিয়া ইউসিসিৰ ক্ষেত্ৰতো আমি বস্তুটো চাব পাৰো যে মানে কোডিফাই কৰি পিনে ইউসিসিৰ লগত হি কোনটোৱে মানে কন্ট্ৰাডিকশন নিছে হিবোৰ কৰি পিনে আমি চাই বেটাৰ ধৰণে ইমপ্লিমেন্ট কৰিব পাৰো ঠিক আছে আমি প্ৰাইভেচি সদায় সেফগাৰ্ড কৰিব লাগিব এনেকুৱা ধৰণৰ কোনো কথা নহয় যে ইউনিফৰ্ম সিভিল কোড লৈ আনাৰ ক্ষেত্ৰত মানে লৈ আনাৰ কাৰণে আমি মানে ইন্ডিভিজুৱেল প্ৰাইভেচি ভায়োলেট কৰিব নালাগিব তাৰ মাজত এটা ব্যালেন্স প্ৰপাৰ ব্যালেন্স থাকিব লাগিব নেক্সট হৈছে আপোনাৰ ট্ৰাইবেল ৰিফৰ্ম ইনক্লুসিভ হ'ব লাগিব ইনক্লুসিভ ট্ৰাইবেল ৰিফৰ্ম আনিব লাগিব এতিয়া যদি আমি এতিয়া কি কৰা হৈছে যে ব্ল্যাঙ্কেট এটা এক্সাম্পশনস প্ৰভাইড কৰা হৈছে ঠিক আছে সো ব্ল্যাঙ্কেট এক্সাম্পশন প্ৰভাইড মানে নকৰি ঠিক আছে কাৰণ আমি জানো যে কোনো সোসাইটি পারফেক্ট নহয় ৰাইট তো এতিয়া ট্ৰাইবেল সোসাইটিটো কিছুমান ইন্টাৰনাল পেট্ৰিয়াৰ্কেল কাস্টমাৰ্স আছে সেইখিনি কোনে ৰিফৰ্ম আনিব ঠিক আছে তো তাৰ কাৰণেও আমি এই ট্ৰাইবেল ৰিফৰ্মৰ ক্ষেত্ৰতো অলপ গুৰুত্ব আৰোপ কৰিব লাগিব ৰাইট ব্ল্যাঙ্কেট যদি আমি এক্সাম্পশন প্ৰভাইড কৰো হেতুৱে কিন্তু মানে কাম নকৰিব লং টাৰ্মত ঠিক আছে তাৰ পিছত চক আপোনাৰ এটা ষ্টেটৰি আমি ইউসিসিৰ কমিশন গঠন কৰিব পাৰো এটো নেশনাল লেভেলৰ এটা কমিশন হ'ব যেটোৱে ষ্টাডি কৰিব যে যিখিনি ষ্টেটত ইউসিসিক ইমপ্লিমেন্ট কৰা হৈছে সেইখিনিত কেনেকুৱা ধৰণৰ ৰিজাল্ট আছে আৰু সেই ৰিজাল্টটোক ষ্টাডি কৰি আমি গোটেই ভাৰতবৰ্ষতে কেনেকুৱা ধৰণে আমি এই বস্তুটোক ইমপ্লিমেন্ট কৰিব পাৰো হেতু আমি চাব পাৰো ঠিক আছে সব তাৰ পিছত আমাৰ মেইনছৰ কাৰণে স্পেশালি দৰকাৰ পৰে কনক্লুজন সো এটা ৰেডিমেড ধৰণে এটা কনক্লুজনো দি দিয়া হৈছে আমাৰ প্ৰত্যেকটা টপিকই এনেকে থাকে যে ৰেডিমেড ধৰণে কনক্লুজনো থাকিব যাতে আপোনালোকৰ মানে আনসাৰ লিখাৰ সময়ত কনক্লুজন ভাবিব লগিয়া নহয় কাৰণ 7 মিনিট বা 11 মিনিটত আপুনি বহুত ভাবি থাকিব নোৱাৰিব ৰাইট ইয়াত সব ইম্পৰ্টেন্ট কিওয়াৰ্ড যেনেকে আপোনাৰ সোশিও কালচাৰেল ফেব্ৰিক ঠিক আছে ইণ্ডিয়াছ প্লুৰালিজম ঠিক আছে এখিনি আন্ডাৰলাইনো কৰিব পাৰে ঠিক আছে জেন্ডাৰ ইকুৱেলিটি এখিনি কিওয়াৰ্ড হয় আমি টপাৰছৰ মুখৰ পৰা শুনো যে কিওয়াৰ্ডছ খিনি আমি মেনশন কৰিব লাগে স্পেশালি কনক্লুজনত মেনশন কৰিব পাৰিলে ভাল সো এটো পঢ়িব পাৰে আপোনালোকে ইয়াত আপোনাৰ এটা প্ৰপাৰ ব্যালেন্স মেনাৰত এটা কনক্লুজন লিখি দিয়া হৈছে ঠিক আছে এতিয়া সক এটো আপোনাৰ PYQ হয় UPSC আহিছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ ওপৰত আহিছে 2012 ত ইয়াৰ আনসাৰ আপোনালোকে কমেন্ট সেকশনত যদি জনায় মই ভাল পাম ঠিক আছে এতিয়া কথাটো হৈছে যে ইমান দেৰিলৈকে যে মোৰ কাহিনীবোৰ শুনিলে ঠিক আছে তাৰ কাৰণে এটো এটা আপোনালোকে ৰিৱাৰ্ড পাব লাগে বিকজ অফ এটেনশন স্পান আজিৰ মানে দিনত বহুত কম আছে সো যেহেতু আপুনি ইমান এটেন্টিভলি বহুত কম মানুহে শুনিব মই জানো ঠিক আছে সো ইমান এটেন্টিভলি যে ইমানটো দখৰ শুনিছে তাৰ কাৰণে এটা ৰিৱাৰ্ড আছে ৰিৱাৰ্ডটো হৈছে সব আপোনালোকে এটোৰ পৰা গম পোৱা গৈছে যে আপোনালোকে সিৰিয়াস এস্পিৰেন্ট হয়
তো এতিয়া সিৰিয়াছ এস্পিৰেণ্টে মেইনছৰ কাৰণে সদায় প্ৰিপাৰেশ্যন কৰে সো আপোনালোকক মই ৰিকুৱেষ্ট কৰিম যে এই যেটো কোৱেশ্চন এটো PYQ হয় UPSC ৰ PYQ হয় ঠিক আছে 2015 ত আহিছে 250 ৱৰ্ডত 15 মাৰ্কছৰ কাৰণে এই কোৱেশ্চনটো মানে টাইম বাউণ্ড মেনাৰত obviously 11 মিনিটত আপোনালোকে লিখিবলৈ চেষ্টা কৰিম 11 মিনিট বা আপুনি যদি ধৰি লওক 15 মিনিটও হৈ গ'ল আপোনাৰ জাস্ট টাইমিংটো মেনশন কৰিম মেনশন কৰি আপোনাৰ আনসাৰ কপিটো PDF বনাই ঠিক আছে এই পাৰ্টিকুলাৰ নম্বৰত সেন্ড কৰিব ঠিক আছে WhatsAppৰ মাধ্যমেৰে সেন্ড কৰিব মই নিজে এই আপোনাৰ আনসাৰটো চেক কৰি আপোনাক পাৰ্সোনালাইজ ধৰণে ফিডবেক দিম আৰু তাৰ কাৰণে কোনো ধৰণৰ পইচা নহব ঠিক আছে এটোই কথা হেতুই আপোনাৰ গিফট ঠিক আছে আৰু আপোনালোকক মই কোৰ্সৰ কথাটো মেনশন কৰিছোই ৰাইট মই আকৌ এবাৰ নকম আৰু ঠিক আছে কোৰ্সটো জয়েন কৰিব হলে আপোনালোকে নিজে জয়েন কৰিব ঠিক আছে আপোনালোক এতিয়া যিসকলে এতিয়া মোক শুনি আছে দে আৰ মেচিউৰড ৰাইট তো মই আকৌ এবাৰ নকম ভিডিওটো লম্বা হৈছে সো মই ইয়াতে সামৰণি মাৰিম ঠিক আছে ধন্যবাদ যদি কিবা সাজেশন আছে তেতিয়া হলে কমেন্ট সেকশনত জনাব